Good morning. বহুত দিনৰ মূৰত ঘৰৰ পৰা গুড মৰ্ণিং দিছোঁ ন ঘৰৰ পৰা গুড মৰ্ণিংটো দিলে মানে ভাল লাগি যায় আজিকালি মই মানুহজনী ৰঙীন হৈ থাকোঁ ৰাতিপুৱা ৰাতিপুৱা লিপষ্টিক লওঁ নহ'লে বৰ উকা উকা লাগে জীৱনত দুখ আহিব সুখ আহিব দুখ আহিল বুলি আপুনি কি ষ্টাইল নকৰাকৈ থাকিব নি দুখ আহিলেও দুখ যেতিয়া আহে তেতিয়া ষ্টাইল কৰি থাকিব তেতিয়া নিজক দেখি লাগিব সুখ সুখ গম পাইছেনে সুখবোৰ সদায় আমাৰ লগত থাকে হয়নে আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই আমি আমাৰ দায়িত্ববোৰ শেষ কৰিছোঁ আৰু এতিয়া আমি আকৌ আমাৰ নিজৰ দায়িত্বত লাগিব ক'ত পঢ়িছ মোৰ দেহাটো নপঢ়ে এই পকাখনক পিটিব লাগিব দেই মোৰ ছোৱালীজনীক পেলাই থাকে কলিজাটোক আজি অকণমান দেৰিলৈকে শুই দিছোঁ কিয় জানে গুৱাহাটীত থাকোঁতে সোনকালে উঠি দিছোঁ যে আৰিয়া উঠি দিছে তাই হোৱাটো ভাল হোৱা নাই সেইটো কাৰণে আজি অকণমান দেৰিলৈকে শুই দিলোঁ নিজেও টোপনিটো কমপ্লিট কৰিলোঁ কমপ্লিট মানে কি আৰু ৰাতিটো সাৰ পাই তাইৰ লগত থাকোঁতে ৰাতিপুৱা টাইমটো চাবচোন ঠাণ্ডা দিনত বৰ টোপনি ধৰে ন তাতে মাও নাই ন এতিয়া মানে গোঁসাই ঘৰলৈ যাব পৰা নাই বাৰু দেই গৰম পানী গিলাচ খালোঁ এতিয়া আৰিয়াক ৰুটি এখন খুৱাওঁ ঘি খুৱাব লৈছোঁ আৰু খাওক ছোৱালীজনী ভাল হওক মুঠতে ধুনুকৈ ডাঙৰ হওক হয় নাই ঠাণ্ডা পৰিছে কিন্তু দেই বি কেয়াৰফুল লাগি যাওঁ চাফাই কামত যিমান চাফা কৰিলেতো লেতেৰা হৈয়ে থাকে চাফাই লাগি যাওঁ আমি মাইকী মানুহবোৰ বেছিকৈ মাইণ্ডেড হৈ গ'লোঁ ন কিয়নো আজিকালি পইচা নহ'লে আপুনি এক খোজো ওলাই যাব নোৱাৰে সঁচাকৈ দেই বহুত মানে কঠিন টাইম আহিলে আৰু কেতিয়াবা মানে এনেকুৱা হয় মানুহজনে হিচাপত পইচা দি দিয়ে কেতিয়াবা সাঁচতীয়া পইচাটোও মানে মেনেজ কৰিব লগা হয়নে চবফালে অকল পইচা নহ'লে সঁচাকৈ মানুহে কথাও নাপাতে নামাতেও এতিয়া ফেচবুকটোৰ পৰাও আমি পইচা ঘটিবলৈ ধৰিছোঁ চাওক না এটা ধুনীয়া অফাৰ দিছে কাৰণে কিছুমানৰ চাগে হাজবেণ্ডে নাজানেই মানুহগৰাকীয়ে যে এনেকেই টকা এটা ঘটিব লৈছে হয় নহয় বাহিৰত যোৱা মানুহজন বাহিৰতে যায় ভিতৰত থকা মানুহখিনিয়েতো মেনেজ কৰিব লাগিব ন ঘৰৰ ভিতৰখন মেনেজ কৰাটো বহুত ডাঙৰ কথা জানেনে বহুত ডাঙৰ কথা মানুহজনৰ হাতত যদি পইচা নাথাকে কেতিয়াবা হ'ব দিয়া চলি যাব এই যে 2 এটকা থৈ দিওঁ সেইকেইটকাও দিব লগা হৈ যায় হয়নে বেয়া নাপাওঁ দিয়াটো কিন্তু সেই সঁচাৰ টাইমত কেতিয়াবা যে কয় পইচা লৈছিলা যে কি খুব লৈছা সেই পইচাটোৰ পিছত তেওঁকে দিব লগা হয় জানেনে মুঠতে মাইকী মানুহ এজনী কুৱেশ্যন প্ৰতিটো ক্ষেত্ৰতেই শুনিব লাগে কুৱেশ্যন এটা সন্মুখীন হ'বই লাগে ৰৌ মাছ 2 কেজি চালানি নি আকৌ লোকেল বাৰু মই চালানি মাছ আজিলৈকে কেতিয়াও নবেচোঁ মই জানিছোঁ আমাৰ লগত বোলে চেম প্লেট লাগে সেইকাৰণে চেম প্লেট দি দিছে আৰু এতিয়া দীঘে পঠালিয়ে বন্ধাকবি দেখাই পাব আৰু গুৱাহাটী বন্ধাকবিকেইটা কিন্তু বৰ মিঠা ন বৰ মিঠা ৰুটি এখন দি দিয়া তাইক লোৱা কি খাবা ধুনুকে দেউতাই ছিঙি দিছে খোৱা বন্ধাকবি ভাজি অমলেট ৰুটি কিন্তু ইয়াতে এটা কথা কৈ থওঁ দেই যাৰ গেছৰ প্ৰব্লেম আছে সেইবোৰ মানুহে বন্ধাকবি কিন্তু নাখাব বহুত প্ৰব্লেম কৰিব বন্ধাকবি নাখাব বিলাহী নাখাব আইচক্ৰীম খাই বোলে আইচক্ৰীম বনাই আনিছোঁ আপোনালোকে ভাবিব পাৰে আকৌ ঠাণ্ডা দিনত আইচক্ৰীম খাওঁ বুলি কৈছে খুৱাই দিছেনে এই কাষ্টাৰ্ডটোক কয় আইচক্ৰীম খোৱাত যে একদম ভাল নহয় ছোৱালীজনী কেতিয়াবা অকণমান ভালকৈ খায় তাৰপিছত আৰু নাই আৰু খোৱা নাম নলয় আৰু
আৰু আজিকালি ল'ৰা ছোৱালী এটা সেইকাৰণে মানুহে জন্ম নিদিয়ে পটককৈ কোনোবাই ফেমিলি প্লেনিং কৰ বুলি ক'লে যে নকৰে কিয় জানেনে এটা বাচ্চা ডাঙৰ কৰা মুখৰ কথা নহয় কিন্তু আগতে কয় এই হৈ যাব এনেকৈ ডাঙৰ পইচা পাতিও বেছি নালাগে কিন্তু আজিকালি প্ৰতিটো খোজতে পইচা লাগে জানে প্ৰতিটো খোজতে পইচা লাগে সেইকাৰণে বহুতে ফেমিলি প্লেনিং যে নাই কৰা সেইটোৱে কথা এতিয়া আমি নিজৰ কাৰণে বস্তু এটা কিনিবলৈ যোৱাৰ আগত ছোৱালীজনী বস্তু আছেনে নাই সেইটো ভাবিব লগা হৈ যায় ছোৱালীজনী প্ৰথমতে আহি যায় গম পাইছেনে নিজে নিজৰ লাইফটো যেনেকৈ কটাইছোঁ তাতকৈতো ভাল লাইফ এটা ছোৱালীজনীক দিব লাগিব ন গৰম গৰম পৰি দিয়া মানে শান্তি নিদিয়ে অকণমান কথা পাতিবলৈ নাই মানে সেইকাৰণে যোনে যেনেকৈ পায় তেনেকৈ ফেমিলি প্লেনিং কৰিলেও কৰক নকৰিলেও নাই মানুহে ক'লেইতো চব হৈ নাযায় ন ল'ৰা ছোৱালী জন্ম দিব মাক দেউতাকে পালিব বেলেগে পালিব জানো বেলেগে আঁতৰৰ পৰা উপদেশে দিব এনেকুৱা কৰিবা এনেকুৱা কৰিবলৈ মুখে কৰিলে নহ'ব নহয় টকা পইচা লাগিব সেইকাৰণে নিজৰ লাইফ নিজৰ মতে কৰক যি কৰিব ৰ'দত বহি কি খাব লৈছোঁ জানো নাই এইফালে কমলা জলকীয়া এটা উলিয়াই লৈছোঁ হাৰিয়াই বোলে কমলা খাই খুৱাই দিওঁ ভয়ে লাগেও জলকীয়াটো ভাঙিবলৈ বৰ জ্বলা নহয় সেইদিনাখন যে জলকীয়া লৈ আহিছিলোঁ 4টা তাৰে এটা খাই দিওঁ বোলো ৰ'দত বহি খোৱাটো মজাই বেলেগ ন আমাৰ বডিগাৰ্ড এয়া টবি হৈ আছে ঠাণ্ডা লাগিলেই চুৱেটাৰ পিন্ধিলোৱে দেখিছেনে ভাত খাওঁতে 3:30 বাজিলে মানুহজনৰ কাম আছিলে এতিয়া কাপোৰবোৰ ভৰাই লওঁ ঐ টবি ভয় খোৱা মেবি তই মই ভয় খাই গৈছোঁগৈ একদম চিনি নাপাওঁ নেকি তই জীৱনটোত মানে চিন্তা শেষ নহয় আৰু গম পাইছেনে চিন্তাৰ যে অন্তই নাই আৰু এইটো চিন্তা কৰি শেষ হ'বহে আৰু এটা চিন্তা আহিয়ে যায় সঁচাকৈ যেতিয়া বিপদ আহে কিন্তু ইমান বিপদ আহে নহয় মুকলি ৰাস্তা এটা দেখিবলৈ নোপোৱা হৈ যাওঁ ন ভাত খাই উঠি আমাৰ এটা দায়িত্ব আছে নহয় আমি বহি থাকোঁ যে এনেকৈ ভাত খাই ছোৱালী শুই আছে মাটো মুম্বাইত আছেগৈ আমি দুটাই বহি আছোঁ আৰু ইজনে সিজনৰ দুখবোৰ বুজ লৈ আছোঁ আৰু মোৰ দুখ নাই দেই তেওঁৰ দুখতে মই দুখী তেওঁৰ সুখতে মই সুখী সেয়াই আৰু যেতিয়া এগালমান টেনশ্যন থাকে নহয় মুখৰ আগত লাগিলে 1000বিধ খানা ভাল ভাল ভেৰাইটিজ আহিলেও চাবচোন ভোকেই নাইকিয়া হৈ যায় ন আৰু যেতিয়া ভাল লাগি থাকে চাবচোন ইহ আৰু এটা হ'ব লাগিছিলে লাগেনে সেইটোৱে কথা ঠাণ্ডা পৰিছে দেই আমাৰ এইফালে ঠাণ্ডা নাই লগা তোমাৰ জুই দিব লাগিব বুলি মই এতিয়া ব্লেংকেটৰ তলত সোমামগৈ নহ'লে আৰু সাৰ পাব লাগিলে মোক নেদেখিলে যি কান্দন লগাব ৰাতিপুৱা শুই উঠাৰ পৰা শোৱালৈকে মুঠতে সাৰ পাই থকা লাগে টকা কথা ভাবোঁতেই যায় ন ইটো কিনিব লাগে সিটো কিনিব লাগে আৰু টকা এটা ওলাই দিয়া মাত্ৰকে সেই টকাটো আকৌ ৱাৰ্ড্ৰবত সোমাবলৈ নাহে আৰু শেষ হৈহে এৰিব হয়নে কি যে দিন আহিলেও অকল টকাকে কথা ভাবি থাকিব লগা হৈছে আৰু মানে কেতিয়াবা যে টোপনিয়ে নাহে কিবা এটা দৰকাৰ হ'লে মানে ধৰক সৰু সুৰাও কথা কোৱা নাই দেই যিটো আমাৰ ব্যৱসায় কৰা মানুহ ব্যৱসায়বোৰ বঢ়াব লাগিব এইবোৰ অত চিন্তা নেই দাঁতকেইটা এনেকৈ উলিয়াই থাকোঁ মানুহকে আৰু চিন্তাই নাই একো চিন্তা ভাৱনা নাই 1000টা চিন্তা লৈ বহি থাকোঁ গম পাইছেনে তথাপিও দাঁতকেইটা উলিয়াই থাকোঁ মই যদি নজনাওঁ মানুহে গমেই নাপাব মোৰ যে কিবা চিন্তা ভাৱনা আছে মানুহে মোকতো ভাবিব পাৰে কিছুমানে ভাবিব পাৰে চেলেপু কিবা কিবি হয়নে কিন্তু মই জানো হাঁহি মানে দুখবোৰ পাতলাই থাকোঁ গম পাইছেনে এইটোৱে জীৱন
আজিকালি টকা নহ'লে একোৱেই আগবাঢ়িব নোৱাৰি এটা খোজো আগবাঢ়িব নোৱাৰি কেনেকৈ খোজকাঢ়িব টকা লাগেই তাতে এতিয়া ছোৱালী আছে লগত দোকানখন চোৱাৰ লগে লগে ঢেৰ খোৱা বস্তু দেখি যায় গুড মৰ্ণিং নহয় গুড ইভিনিং এতিয়া বজাৰ কৰিবলৈ আহিলোঁ গাড়ীত বহি আছে গাড়ীটো শান্তি নাথাকিলে কি মিঅ'টো গ'লগৈ আকৌ মিঅ'টো গ'লগৈ আৰু মিঅ'টো ৰখিয়ে থাকিব নেকি ক'ত উঠে চাচোন বাৰু উফৰা পৰিব নাই বাৰু আৰে পৰি যাব মা এইফালে নামি দিয়া নকৰিবাচোন উৎপাতবোৰ আজিকালি মানুহক টকা চাই সন্মান কৰে ন টকাৰ মৰ্যাদা বাঢ়ি গৈছে টকাৰ মৰ্যাদা বাঢ়ি যোৱাৰ কাৰণে সমাজত জ্ঞানী মানুহৰ সংখ্যা কমি গৈছে গমপাইছেনে টকাৰ মূল্য বাঢ়ি গৈছে সেইটোৱে কথা টকা নহ'লে নহ'ব টকাই মাত মাতে টকাই মাত মাতে টকাই মাত মাতে সেইকাৰণে নিজৰ ল'ৰা ছোৱালীকো শিকাব পঢ়ি শুনি টকা ঘটিবি টকা নহ'লে নহ'ব গম পাইছেনে টকা আপুনি কাকো দিব নালাগে চলাই থাকা গাড়ী চলাই থাকা টকা হ'লে আপুনি কাকো মাতিব নালাগে কিন্তু চব আহি আপোনাৰ ভৰিৰ তলত পৰি থাকিব গম পাইছেনে আজিকালি পঢ়ি শুনি কেইটাই টকা ঘটা দেখিছে টকা ঘটিবলৈ পঢ়িব নালাগে নহয় আজিকালি দালালবোৰৰ টকা বেছি দেখিছে নাই পলিটিচিয়ানবোৰৰ টকা বেছি হয়নে এইবোৰ কিমান পঢ়া বুলি ভাবিছে ন ভাল ভাল পঢ়া মানুহ পগলা হৈ আছে ৰাস্তাত ঘূৰি ফুৰিছে চাকৰি বিচাৰি ফুৰিছে মুঠতে টকাৰ মৰ্যাদা ইমান বাঢ়িছে ঘৰটোত মানুহেই নাই আমাৰ আৰিয়া উৎপাত কৰি থাকিলে ঢেৰ মানুহ থকা আগতে লাগে তাতে মানুহ এটা যদি নাথাকে আৰু ঘৰখন একদম খালী খালী নিচিনা লাগে মা নাথাকিলে খালী খালী লাগে আকৌ দেই সেইটো সঁচা কথা বহুত ঠাণ্ডা পৰিছে কিনো কম কিনো নকম গতে লাগেও জীৱনটো মুঠতে চলি গৈ আছোঁ আৰু গম পাইছেনে চকা দুটাৰ ওপৰত বহি চলি গৈ আছোঁ আৰু কেনেকৈ চলিছোঁ কি কৰিছোঁ নাজানো আৰু মুঠতে এই বছৰটো বিদায় দিওঁ আৰু বৰ বেয়াকৈ গ'ল বছৰটো বহুত বেয়াকৈ গৈছে এনেকুৱা বেয়া বছৰ কেতিয়াও নাহক যেন আৰু কেতিয়াও যেন নহয় লাইফত চেষ্টা কৰি যাম আৰু ভগৱান ঠিক আছে তেন্তে দিয়ক আজিলৈ ৰাখোঁ আৰু একো মগজুলেই অহা নাই কথা পাতিবলৈ চিন্তা একদম 100এটা চিন্তা আছে মগজত দে আজিলৈ ৰাখোঁ সদায় কোৱাতে কওঁ ভগৱানে সকলোৱে মংগল কৰক দেই সকলো সদায় ভালে থাকক গুড নাইট